কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে থানাত গোচৰ আমিনুল ইছলামৰ। বৃহস্পতিবাৰে নগাঁও সদৰ আৰক্ষী থানাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে AIUDF প্ৰাৰ্থী আমিনুল ইছলামে। AIUDF দলৰ বিৰুদ্ধে বিজেপিৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ বাবেই প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আমিনুল ইছলামে। এজাহাৰ দাখিল কৰি আমিনুল ইছলামৰ মন্তব্য, বদৰুদ্দিন আজমলে RAR নামৰ কোম্পানীৰ পৰা হেলিকপ্টাৰ ভাড়া লৈছিল। মুখ্যমন্ত্ৰীয়ে দিয়া হেলিকপ্টাৰ বুলি বৰদলৈয়ে অপপ্ৰচাৰ চলাইছিল। প্ৰদ্যুৎ বৰদলৈহে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী। এইবাৰ নিৰ্বাচনত বৰদলৈৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব বুলি মন্তব্য আমিনুল ইছলামৰ। কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে বহুকেইটা মন্তব্য কৰে আমিনুল ইছলামে। গতিকে এইজন প্ৰদ্যুৎ বৰদলৈ যে ইতিমধ্যে তেওঁৰ অন্তৰাত্মা আৰু মস্তিষ্ক বিজেপিৰ ওচৰত বন্ধকত দি দিছে আৰু RSSও তেওঁক সমৰ্থন কৰি আছে। গতিকে প্ৰদ্যুৎ বৰদলৈ নিজে তেওঁ বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰী বাওঁহাতৰ কেণ্ডিডেট। তেওঁ হয়তো তেওঁৰ এই নিৰ্বাচনৰ কাৰণে হয়তো মুখ্যমন্ত্ৰী তেওঁক খা খৰচ দি আছে। কাৰণ আমি দেখিছোঁ, মই নিজে আৰ্থিক অভাৱৰ কাৰণে সকলোবিলাক গাঁও পঞ্চায়তত, সকলো টাউন এলেকাত মই নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় খুলিব পৰা নাই। বহুত কম সৰুকৈ খুলিছোঁ। কিন্তু প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ সমানে তেওঁলোকে ডাঙৰকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়, লাখ তেওঁলোকে বেনাৰ, ফ্লেগ তেওঁলোকে ঘৰে তেওঁলোকে পইচা দিছে। মইতো ইমানখিনি পৰা নাই। না ঠিক আছে, তেখেতে হেলিকপ্টাৰ খৰচটো তেখেতে বহন কৰিছে আৰু আমাক কিছু দিছে, কিন্তু ময়োতো অলপ বহন কৰিব লাগে। কিন্তু মোৰ যিহেতু ইমান নাই, গতিকে আমি কম্পাৰেটিভলি বহুত ল' প্ৰফাইল ইলেকশ্যন খেলিব লগা হ'ল। কাৰণ প্ৰদ্যুৎ বৰদলৈয়েও ইয়াত বহুত কোটি টকা খৰচ কৰিছে। কাৰণ তেওঁ যিহেতু মুখ্যমন্ত্ৰী বাওঁহাতৰ কেণ্ডিডেট তেওঁ হয়, সোঁহাতৰ কেণ্ডিডেট সুৰেশ বৰা হয়। নিজে তেওঁ বিজেপি হৈ পেলাই বিজেপিৰ ওচৰত বন্ধকত দি মুখ্যমন্ত্ৰীৰ পৰা তেওঁ আশীৰ্বাদ লৈ পেলাই নিৰ্বাচনত নামিছে আৰু এতিয়া তেওঁ মিথ্যাচাৰ কৰি আছে। হেলিকপ্টাৰখন বদৰুদ্দিন আজমলৰ নামত বুকিং, AIUDFৰ পৰা পে'মেণ্ট হৈ আছে, চব তথ্য আমাৰ লগত আছে। তেওঁ মিথ্যাচাৰিতা কৰিছে আৰু প্ৰদ্যুৎ বৰদলৈ তেওঁ বেয়াকৈ হাৰিব, এনেকৈ মিথ্যাচাৰিতাৰে মিছা কথা কৈ তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে। ৰাইজে কিন্তু এই কথাবিলাক বুজি পাই গৈছে আৰু কংগ্ৰেছৰ অধিকাংশ ভোট এতিয়া মোৰ ওচৰলৈ আহি আছে। মই বহু ভোটত জিকিম, প্ৰদ্যুৎ বৰদলৈ হাৰি যাব। তেখেতে ভাড়াত লৈছে আৰু এই হেলিকপ্টাৰখন ভাড়াত যিটো এগ্ৰিমেণ্ট আছে, তাত প্ৰেচিডেণ্ট অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্টৰ নামত তেওঁলোকে এগ্ৰিমেণ্ট কৰিছে আৰু হেলিকপ্টাৰখনৰ টাইপ হ'ল BELL 206L4 আৰু হেলিকপ্টাৰৰ নাম্বাৰটো হ'ল VTIQB। এই নম্বৰৰ হেলিকপ্টাৰখন যোৱা 9 এপ্ৰিলৰ পৰা 20 এপ্ৰিল তাৰিখলৈকে বদৰুদ্দিন আজমল চাহাবৰ নামত ইনভইচ এটা হেলিকপ্টাৰে পঠাইছে যোৱা 20 এপ্ৰিল তাৰিখে আৰু তাত 47,15,280 টকাৰ বিল তেওঁলোকে আদায় কৰিছে 20 এপ্ৰিল তাৰিখে আৰু বিলটো প্ৰেচিডেণ্ট অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্টৰ নামত গৈছে আৰু ইয়াত ইনভইচ নম্বৰটো হ'ল RAPL/2024-25/ কোন কোম্পানীৰ পৰা লৈছিলে ভাড়া? 002। এইটো হ'ল RAR এভিয়েশ্যন প্ৰাইভেট লিমিটেড। এই কোম্পানী কোন ঠাই হয়? এইটো দাদৰাৰ অল ইণ্ডিয়াৰ হয়, দিল্লীৰ পৰা তেওঁলোকে লৈছে। কিন্তু এইটো প্ৰেচিডেণ্ট অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্টৰ নামত আৰু এইটো 47,15,280 টকা 9 তাৰিখৰ পৰা 20 তাৰিখলৈকে। আৰু তাত যিটো ইনভইচত লিখা আছে যে ফ্লাইং আৱাৰ 3 ঘণ্টাকৈ পাৰ ডে 9 তাৰিখৰ পৰা 20 তাৰিখলৈকে তেওঁলোকে 47,15,280 টকা। আকৌ এই হেলিকপ্টাৰখন পিছতো কৰিমগঞ্জত 3 দিন চলিছে। আকৌ 23 তাৰিখে 10 লাখ টকা পে'মেণ্ট কৰিছে SBIৰ পৰা আমাৰ দলে। 23 তাৰিখে ষ্টেট বেংকৰ জৰিয়তে RTGS কৰি 10 লাখ টকা আকৌ দিছে 23 তাৰিখে। এতিয়া একেখন হেলিকপ্টাৰ এতিয়া এইকেইদিন ধুবুৰীত চলিব, গতিকে তাৰ কাৰণে বিলটো এনেকৈ আহিয়ে থাকিব। গতিকে এই হেলিকপ্টাৰখন যিহেতু মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নামত 9 তাৰিখৰ পৰা বুকিং আছে আৰু 20 তাৰিখলৈকে 47 লাখ টকা পে'মেণ্ট কৰা হ'ল, আকৌ 23 তাৰিখে 10 লাখ আকৌ পে'মেণ্ট কৰা হ'ল। গতিকে এইটো মুখ্যমন্ত্ৰীয়ে দিয়া বুলি সম্পূৰ্ণ এটা মিছা কথা কৈছে প্ৰদ্যুৎ বৰদলৈ যে হাৰি যাব, তেওঁৰ ছিকিউৰিটি ফৰফিট হ'ব, গতিকে তেওঁ মিছা কথাৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। তাৰ বিৰুদ্ধে আজি আমি সদৰ থানাত এখন গোচৰ ৰুজু কৰিছোঁ, নগাঁও সদৰ থানাত, যাতে এইটো আইনগত ব্যৱস্থা তেওঁৰ বিৰুদ্ধে লোৱা হয় আৰু ক্ৰিমিনেল কেছ এটা আমি দিছোঁ। আৰু প্ৰদ্যুৎ বৰদলৈ কিছুমান মিছা কথা কৈছে যে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ টকাত আমি নিৰ্বাচন খেলি আছোঁ বা আমি কেৱল তেওঁক হৰুৱাবলৈ আহিছোঁ।
যিজন প্ৰদ্যুৎ বৰদলৈৰ ছিকিউৰিটি ফৰফিট হ'ব আৰু মই জিকা পজিশ্যনত আছোঁ, মই তেওঁক হৰুৱাবলৈ কিয় খেলিম? অকল তেওঁকেই নহয়, আমি বিজেপিকো হৰুৱাবলৈ আহিছোঁ। কংগ্ৰেছ বিজেপি দুয়োজনকে আমি হৰুৱাম। য'ত আমি বিজেপিক হৰুৱাই আছোঁ তাত মুখ্যমন্ত্ৰীয়ে আমাক সহায় কৰিব লাগে। এইবিলাক তেওঁ কিছুমান পাগলৰ প্ৰলাপ বকি আছে এই প্ৰদ্যুৎ বৰদলৈ। আচলতে তেওঁ নিজেই বিজেপিৰ এজেণ্ট। মইতো নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীক ফুলৰ বুকি দি মই চেলফি উঠাই পেলাই মই ভাইৰেল কৰা নাই যে মই বিজেপিৰ পৰা টিকেট ল'ম এনেকুৱা। আৰু এই কথাটোতো প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচনৰ আগে আগে মুখ্যমন্ত্ৰীক ফুলৰ বুকি দি নিজে চেলফি উঠাই ভাইৰেল কৰিছিল যে মই বিজেপিৰ টিকেট লৈ আছোঁ। তাৰপিছত যেনিবা এই মুখ্যমন্ত্ৰীয়ে কিবা বাওঁহাতৰ খেল খেলি কৈছে না তুমি আমাৰ দলত এতিয়াই জইন কৰিব নালাগে, কংগ্ৰেছৰ পৰা নিৰ্বাচনটো খেলি তাৰপিছত আহা। গতিকে এতিয়া তেওঁ হৈ গ'ল মুখ্যমন্ত্ৰীৰ বাওঁহাতৰ কেণ্ডিডেট। মুখ্যমন্ত্ৰীৰ সোঁহাতৰ কেণ্ডিডেট সুৰেশ বৰা আৰু বাওঁহাতৰ কেণ্ডিডেট হৈ গ'ল প্ৰদ্যুৎ বৰদলৈ। আৰু সত্যৰঞ্জন বৰায়ো আনকি তেওঁক ছাপোৰ্ট কৰিছে।